হিমন্তক চ্যালেঞ্জ কৰিছো তুমিতো মাজে মাজে নামাজ পঢ়িবলৈ যোৱাই তুমিতো তেল মাৰিবলৈ যোৱাই আমি তেল মাৰিবলৈ যোৱা নাই আমি সংস্কৃতিক সন্মান কৰিবলৈ গৈছো কিন্তু মই বিহু নাচিব জানো হিমন্তই যদি বিহু নাচিব জানে মোৰ লগত বিহু নাচিবলৈ আহক যোৰহাটলৈ আহক শিৱসাগৰলৈ আহক একেলগতে ঢোল বজাই বিহু নাচিম তেওঁ যদি পাৰে তেতিয়াহ'লে তেওঁ কম অসমীয়া নহ'লে তেওঁ 2 নম্বৰী অসমীয়া তেনেকুৱা সাম্প্ৰদায়িক অসমীয়া কামক নালাগে এইটো বিহাৰী নৃত্যও নহয় হয়নে নহয় ভোজপুৰী নৃত্যও নহয় এইটো জপিয়াই থকাটো নৃত্যটো কি তেওঁলোকৰ পিনে আছিলে চাগে আমাৰ অসমত নাই এইটো তেওঁলোক য'ৰ পৰা আহিছে তাৰ পিনৰ আছিলে চাগে আমাৰ পিনৰ নৃত্য নহয় এইটো আমি বিহু নৃত্য কৰোঁ অসমীয়া মানুহে আজি মিচিং মানুহে গুমৰাগ কৰে আমি গুমৰাগ নাচিব জানো আজি ইয়াতে অসমত কৈবৰ্ত মানুহ আছে অনুসূচিত জাতিৰ লোক আছে আমি বিহু কৰোঁ অসমৰ বিহুৰ প্ৰথম পেপা কৈবৰ্ত মানুহে আৱিষ্কাৰ কৰিছে পেপা যে বজাবলৈ আৰম্ভ কৰিছে কৈবৰ্ত মানুহে আমি বিহু জানো বিহু বজাব বিহু প্ৰত্যেকজন অসমীয়া ল'ৰাই আমাৰ উজনি অসমৰ প্ৰত্যেকজন ল'ৰাই আমি বিহু নাচিব পাৰোঁ মই হিমন্তক চ্যালেঞ্জ কৰিছোঁ তুমিতো মাজে মাজে নামাজ পঢ়িবলৈ যোৱাই তুমিতো তেল মাৰিবলৈ যোৱাই আমি তেল মাৰিবলৈ যোৱা নাই আমি সংস্কৃতিক সন্মান কৰিবলৈ গৈছো কিন্তু মই বিহু নাচিব জানো হিমন্তই যদি বিহু নাচিব জানে মোৰ লগত বিহু নাচিবলৈ আহক যোৰহাটলৈ আহক শিৱসাগৰলৈ আহক একেলগতে ঢোল বজাই বিহু নাচিম তেওঁ যদি পাৰে তেতিয়াহ'লে তেওঁ কম অসমীয়া নহ'লে তেওঁ 2 নম্বৰী অসমীয়া তেনেকুৱা সাম্প্ৰদায়িক অসমীয়া কামক নালাগে আছিল অখিল গগৈৰ মন্তব্য বিহু নাচিব নজনা 2 নম্বৰী অসমীয়া আমাক নালাগে পাৰে যদি যোৰহাট শিৱসাগৰত মোৰ লগত বিহু নাচিব আহক এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনালে বিধায়ক অখিল গগৈ নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম